ইনসিকিউর হয়ে যাও বেয়া হবে কারণ এই তোমাদের একটা একাডেমি নয় এটা তোমার প্ল্যাটফর্ম হয় তোমাদের ফিউচার বনাবলে জন্য প্ল্যাটফর্ম হয় তোমাদের প্যারেন্টস তোমাদের বহুত হোপফুলি আছে বহুত আশা লইলে বহুত ভরসা লইলে সো প্লিজ মই তোমাদের রিকোয়েস্ট করব এই বাচ্চা লাগো ক্লাস 8 এর কথা কই আছো মই নট টু অল স্টুডেন্টস বাচ্চা এখানে কইছে এখানে প্লিজ মই যে বলিবা ইটস মাই রিকোয়েস্ট আর কিবা প্রবলেম হলে ভালো করে ডিসকাস করতে পারবা কারণ সারা তোমাকে অলরেডি তোমাকে কই রাখছে কিবা প্রবলেম হলে আমাকে বলা মোর বাচ্চারা শাই হয় ক্লাস করে আমি ক্লাসে যখন কি ঘুমাবো খুব প্রবলেম করতে হয় তো আমি তো ডেইলি স্কুল আহা কোনো কোনো ভিজিট করা পসিবল নয় সো আজি ভাবছি যে প্যারেন্টস মিটিং দিছে যদি আমি জব করতে করতে থাকলে ডিসকাস করে সামনে নিতে হয় সো মাই প্রিন্সিপাল স্যার বহুত থ্যাঙ্কস দিও কারণ বহুত ডেডিকেটেড হয় বহুত দুনিয়াকে একাডেমি চলাই গৈ আছে আশা কৰোঁ আপোনাৰ তপচ একাডেমি আমাৰ গোটেই অসমতে বহুত ৰেপুটেড হওক বহুত আগবাঢ়ি যাওক সেইকাৰণে মানে আৰু এটা প্ৰব্লেম আছিলে বাচ্চা হৈছিলে কি ইংলিছ মিডিয়ামৰ পৰা আমাৰ যিটো সিহঁতক মানে এছামিছত বেছি কথা ক'লে সিহঁতক বুজাত মানে অলপ প্ৰব্লেম হৈ আছে আৰু এছামিছত স্পীড ক'লে সিহঁতে কথাটো অলপ কম বুজি পাওঁ হ'ব এইটো তোমাৰ ডাঙৰ ইছ্যু নহয় মই ক'বলৈ কৈ দিম তোমাৰ ছাৰক কৈ দিম মেমক কৈ দিম আৰু তোমাৰ পাৰ্চনেলি কিবা থাকিলে তুমি ক'ব পাৰিবা তেনেকুৱা নাই তুমি নাজানো কৈলে নাই মই সেইকাৰণে কৈ দিলোঁ ছাৰ প্লিজ আপুনি এইখিনি চাই দিব আৰু বাকী বহুত ভাল লাগিছে আপোনালোকৰ একাডেমিত আহিলে থেংক ইউ ছ' মাছ আগত আমি গাৰ্জেনসকলৰ আগতে ৰিজাল্টখিনি আমি ডিক্লেৰেশ্যন কৰোঁ আমি প্ৰথমতে স্কুল ছেকশ্যনখিনি আমি কৰি দিছোঁ ক্লাছ 6ৰ তৃতীয় স্থান পাইছে ৰহানা খাতুন নম্বৰটো কম পাইছে আমি প্ৰথম দুজনক আমি ইয়াতে মাতি পেলাই আমি গামোচা পিন্ধোৱাম গোটেইখিনি কৰিলে বহুত সময় লাগিব আৰু দ্বিতীয় স্থান পাইছে আয়ানুৰ ৰহমানক আমি বিচাৰিছোঁ 92.5% পাইছে 6ত আয়ানুৰ ৰহমানৰ কাৰণে এটা হাত চাপৰি লাগে ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ একাডেমিক হেড উৎপল গগৈ ছাৰে গাৰ্জেন আৰু অভিভাৱক লাগিব এফালে ভালে পাইছোঁ আছামিছত অলপ আছে আৰু অঁ ভালেই হৈছে অঁ থেংক ইউ আহমেদ 95% পাইছে ক্লাছ 6 জাবিৰৰ কাৰণে এটা হাত চাপৰি লাগে তেখেতৰ পিতৃ আছে পিতৃক এখনি ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ এডমিনিষ্ট্ৰেটৰ মঞ্জুৰ আহমেদ ছাৰে তাৰপিছত জেনিফা আহমেদ তাৰপিছত জামিৰুল ইছলাম লাবিব আহমেদ মিছ মা আমিনা বাকী ৰিজাল্টটো আমাৰ ন'টিছ বৰ্ডত থাকিব তাপত চাই ল'ব আমাৰ যেহেতু স্কুল ছেকশ্যনত 10জন ছাত্ৰ আমি দিওঁ গতিকে ইমান টাইম নালাগিব আমাৰ স্কুল ছেকশ্যনৰ ক্লাছ 7ত প্ৰথম স্থান পাইছে আমি তৃতীয় স্থানৰ পৰা ক'ব লাগিব তৃতীয় স্থান পাইছে মাৰ্জিয়া য়েছমিন 93% দ্বিতীয় স্থান পাইছে মমতাজ বেগম 94% আৰু প্ৰথম স্থান পাইছে আশৰাফুল ইছলাম চৰকাৰ 98.3% মই মমতাজ আৰু আশৰাফুল ইছলামক আমি ইয়াতে বিচাৰিছোঁ মমতাজ আৰু আশৰাফুল ইছলাম চৰকাৰক আমি ইয়াত বিচাৰিছোঁ মমতাজক এখনি ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ তেখেতৰ গাৰ্জেনো আছে গাৰ্জেন জনাবৰ কাৰণে মই মহচিন আকৰাম ছাৰক অনুৰোধ জনাইছোঁ আচ্ছা কৰি দিয়া মোৰ মেথছত অলপ টাফ লাগে আৰু হ'ব মেথছৰ ডাঙৰ হাত চাপৰি দিয়া 98.3% মাৰ্কছ স্ক'ৰ কৰিছে অনলি এটা ছাবজেক্টতে নম্বৰ কম পাইছে মেথছত তেওঁৰ মাতৃ আমাৰ মাজত আছে চাপৰি দিয়ক আছামিছত অলপ আছে
পাৰ্ভেজ আহমেদ 27%। গতিকে যিসকলৰ ৰিজাল্ট বেয়া হৈছে আমি পাৰ্চনেলি আমি ব্যৱস্থা কৰি সিহঁতক আমি বেলেগ ধৰণে আমি আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিব লাগিব। ক্লাছ 8ৰ তৃতীয় স্থান পাইছে আছৰাফুল ইছলাম 91%। ছেকেণ্ড পজিশ্যন আফৰিন ছিদ্দিকা, আমি বিচাৰিছোঁ আফৰিন ছিদ্দিকা, এটা হাত চাপৰি লাগে। 97% পাইছে আফৰিন ছিদ্দিকা, আমি বিচাৰিছোঁ আফৰিন ছিদ্দিকাক আমি বিচাৰিছোঁ। এখনি ফুল আদৰণি জনাব ৰিমজিম বাইদেৱে কথা গম পাইছে, কিবা ক'বা? অনলি মেথছতে নম্বৰ কম পাইছে 2 মাৰ্কছ এটা। আৰিফ শ্বাহ কাৰিজামানৰ মাতৃ আছে, আমি মাতৃ আৰু পুত্ৰ দুইজনক একেলগে আমি বিচাৰিছোঁ আৰু দুইজনকে আমাক উৎসাহিত কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আমাৰ উৎপল গগৈ ছাৰ আৰু আমাৰ মহচিন আকৰাম ছাৰক। মা আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰিফ আসসালামু আলাইকুম। বাকী একো নাই, মই সৰুৰ পৰা ইংলিছ মিডিয়ামত পঢ়িছিলোঁ, সেইকাৰণে অসমীয়া মানে কম পাওঁ পঢ়িবলৈ। দাদা চানৰ মাকে আছে ইয়াতে। তাৰপিছত জুনাইদ আলী 88%, জেবিনা ইয়াসমিন 86%, আশৰাফুল হুছেইন 84%, সুমাই ইয়াসমিন 82%, সুহানা মেহবিজ 80%, আতিয়া বিলকিছ 79%, তাসলিমুল আসিফ 71%, তাসলিমুল আসিফ 75%, তাসলিমুল আসিফ 75%, শাহবাজ জান্নাত 71%, রাতুল আলম 61%, মুকসিদুল খান 55%। ক্লাছ 9 পাইছে উমাম মোহাম্মদ, তেখেতে পাইছে 91%। সেকেন্ড পজিশন পাইছে সাজিদ আকরাম, এটা হাত চাপৰি দিয়া, ঠিক আছে। দ্বিতীয় স্থান 92% পাইছে ফুলাম কৰ্মচাৰী আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ মহচিন আকৰাম ছাৰক। লাগে গাৰ্জেনটো বহুত দৰকাৰ, এটা হাত চাপৰি দিয়া। কোন? ইয়েছ, শাকিল আহমেদে প্ৰথম স্থান পাইছে, এটা ডাঙৰকৈ হাত চাপৰি দিয়া। আৰু শাকিল আহমেদক আমি মঞ্চত বিচাৰিছোঁ আৰু তেখেতৰ পিতৃও অথনি বহুত ধুনীয়া সাৰুৱা কথা কৈ গৈছে, আমি বিচাৰিছোঁ আৰু দুইজনকে এখনি ফুলাম কৰ্মচাৰী আদৰণি জনাবৰ কাৰণে মই মায়ামণি বাইদেউক মই অনুৰোধ জনাইছোঁ। ঠিক আছে। আহমেদ 89%, জামিমুল ইসলাম 88%, মাহফুজ আহমেদ 85%, সাবিনা ইয়াসমিন 80%, ওয়ারিশ আহমেদ 80%, নাসিম আক্তার 76%, আতিফ রায়ান 75%, আশিকুর রাব্বানি 58%, মরিয়ম নেসা 41%। প্রথম স্থান পাইছে, দ্বিতীয় স্থান পাইছে মোহিত মান্নানী নাই বাৰু, গুচি গ'ল 96%। আৰু প্ৰথম স্থান কোনে পাব? ক্লাছ 10। ক্লাছ 10ৰ আইডিয়া এইবাৰ চেঞ্জ হৈ গ'ল। আইডিয়া কোৱাচোন কোন হ'ব ক্লাছ 10ৰ? কোন কোন হ'ব 10ৰ প্ৰথম স্থান কোনে পাব? আইডিয়া? ইয়েছ, নাছিম আহমেদে প্ৰথম স্থান পাবলৈ সক্ষম হৈছে। নাছিম আহমেদৰ কাৰণে ডাঙৰ হাত চাপৰি লাগে আৰু নাছিম আহমেদক আমি ইয়াত বিচাৰিছোঁ। নাছিম আহমেদক এখনি ফুলাম কৰ্মচাৰী আদৰণি জনাব আমাৰ মৃণাল ছাৰে। এটা ডাঙৰ হাত চাপৰি দিয়া, 98%। 79%, নাছিম আফৰোজ 74%, নার্গিস সুলতানা 73%, সানিয়া মুসকান 70%, শাহজাহান বাশার 70%, তানিশা ইয়াসমিন 70%, রোহানা সিদ্দিকা 63%,
Asraful Alam 62%, Tabassum Yasmin 57%, Rayhan Mahfuz 45%, Sohail Asfaq 44%, Arafat Alam 32%. আৰু আধা ঘণ্টা নালাগিব মিটিংটো শেষে হ'ব, গতিকে অলপ ধৈৰ্য সহকাৰে বহিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ ফাৰ্ষ্ট ইয়াৰৰ ক্লাছ হ'ব আমি 6 তাৰিখে আৰম্ভ কৰিছিলোঁ নেকি, আৰম্ভ কৰিছিলোঁ আৰু প্ৰথমটো পৰীক্ষা আমি অনুষ্ঠিত কৰিছিলোঁ। ছাত্ৰ ছাত্ৰীসকল আমি আগতকৈ বহু ভাল ছাত্ৰ ছাত্ৰী আমি পাইছোঁ এইবাৰ, আৰু এইবাৰ আমাৰ হোষ্টেলৰ যিখিনি ছাত্ৰ ছাত্ৰী আহিছে আগতকৈ বহুত ভাল ছাত্ৰ ছাত্ৰী আমি পাইছোঁ, আৰু ইনশাল্লাহ এইবাৰ আগতকৈ আৰু বহুত বেছি ভাল ৰিজাল্ট হ'ব ইনশাল্লাহ। গতিকে মই লেট নকৰোঁ, চবেই ঈদৰ বজাৰ কৰিব চাগে। তৃতীয় স্থান পাইছে আমাৰ 4জন ছাত্ৰই, ছাত্ৰ বা ছাত্ৰী, তাৰে মই একেলগে মাতি দিছোঁ। তৃতীয় স্থান প্ৰাপ্ত আসিফ ৰোহান, চৌদাৰ শাৰমিন, তাহচিনা ছিদ্দিকা, সুমায়া ছিদ্দিকা, এই 4জন ছাত্ৰী বা ছাত্ৰীক মই একেলগে ইয়াতে বিচাৰিছোঁ। তেখেতৰ পিতৃ বা মাতৃক আমি ইয়াত বিচাৰিছোঁ। তেখেতসকলে পাইছে 98.3%। এটা ডাঙৰ হাত চাপৰি লাগিব। গোটেইকেইজনৰ গাৰ্জেনক আমি বিচাৰিছোঁ। ইয়া আমাৰ ঈশাংক নিয়োগ ছাৰে উৎসাহ জনাই আছে ছাত্ৰ ছাত্ৰীসকলক। তোমালোকৰ হাত চাপৰিত কৃপনামি কিয় কৰি আছা? তেখেতৰ মাতৃ আছে, পিতৃ আছে, এইফালে হওক, এইফালে ইয়াতে থিয় হৈ যায়। আৰু কোনোবা গাৰ্জেন আহিছে? গাৰ্জেন আছেনে? এটা হাত চাপৰি দিয়ক মাতৃৰ কাৰণে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডাঙৰ হাত চাপৰি লাগিব। এজনীয়ে পাইছে ৰায়হান চুলতানা 99.2%। গাৰ্জেন আহিছে নেকি ৰায়হান চুলতানাৰ? ৰায়হান চুলতানাৰ গাৰ্জেনো আছে। গাৰ্জেন আৰু ছাত্ৰজনীক উৎসাহ জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ডাঙৰ হাত চাপৰি লাগিব, ডাঙৰ। এয়া মাককো আদৰণি জনাই আছে। এটা হাত চাপৰি লাগিব। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিবা ক'বা? আৰু 4জন ছাত্ৰই 100% মাৰ্কছ পাবলৈ সক্ষম হৈছে। এটা ডাঙৰ হাত চাপৰি লাগিব। প্ৰথম স্থান পাইছে আবু ছৈদ 100%। প্ৰথম স্থান বহুত কেইজন। আবু ছৈদ 100%, আছফাক হুছেইন 100%, শাকিৰুল ইছলাম 100%, আৰু সুমাইনুৰ হুদা 100%। গতিকে 4জন ছাত্ৰ বা ছাত্ৰীক আমি ইয়াতে বিচাৰিছোঁ আৰু সিহঁতৰ গাৰ্জেনকো বিচাৰিছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা গাৰ্জেনসকলৰ পৰা ডাঙৰকৈ হাত চাপৰি মই বিচাৰিছোঁ। উপস্থিত টপাৰ্ছ একাডেমীৰ অধ্যক্ষ মহোদয় আৰু শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু উপস্থিত অভিভাৱকসকল, মই আজি এইটো সন্মান পাই সঁচাকৈয়ে খুব আনন্দিত। এইটোৱে মোৰ। তাৰপিছত আছে আমাৰ তানজি আলমিন 98%, ৰৌজদানা নাছৰিন 97%, ইতিবা নৌচিন 97%, ৰায়হান আহমেদ 96%, নাহিন হাছান 96%, তৌফিক আহমেদ 96%, জাফৰিনা ছায়েদ 95%, সোহানা শবনম 95%, দিলৰুবা 95%, জুনাইদ হাছান 95%, তাহমিদা খানম 95%, সাহিল ফাৰহাছ 95%, নাইম তামান্না 94%, MD সাজিদ আনোয়ার 94%, হিজাজুল হক 94%, ফারজিয়া সুলতানা 93%, ফাহিম মুজাদ্দিদি 93%, রামিম সুলতানা 92%, সালমা ফারিয়া 92%, মাসুম শাকিব 91%, মেহবুব আলম 91%, রিফিকা নাসরিন 90%, মাহমুদুর রহমান 90%, নার্গিস সুলতানা 90%, শেমিমা বেগম 90%, ইরিন সুলতানা 90%, আসিফ আহমেদ 89%,
ইনামুল হক 88%, সাদিক আহমেদ 88%, রায়হান ফেরদৌস 88%, মুকররমা ফেরদৌস 88%, ফাহিম আক্তার 88%, মাহমুদ ফাহিম 88%, সাবির হোসেন 88%, মুস্তাকিম আহমেদ 88%, নাজমিন আহমেদ 87%, ফারহানা আঞ্জম 87%, শাহ আলম 86%, মামুন ফারহাদ 86%, আফসানুর আলম 85%, সোহান তানবির 85%, রায়হান ফারুক 85%, নাজির আহমেদ 83%, আরিফ মদানি 80%, মুজাক্কির আলম 80%, আতিফ আঞ্জুম হাসান 80%, তারিব আহমেদ 80%, ওয়াহিদুল ইসলাম 80%, শাকিল হাসান 75%, আজরুল করিম 75%, ফরিদুজ্জামান 73%, জুনাইদ আহমেদ 73%, মাইফুল 71%, জুনাইদ আরিফ 71%, মেহবুব হাসান 70%, মেহবুব আহমেদ 70%, আমরাজুল হক 66%, শাহাদুল রায়হান 67%, ওয়াইদুল ইসলাম 60%, জুবাইব আহমেদ 51%, মুজাক্কির আলম মানে পরীক্ষা দিয়া নাছিলে গোটেইকেইটা 50%, চাঁদ নায়াৰ 17%, আৰু কেইজনমান আমাৰ এবচেণ্ট আছে। সেইখিনি আছিল আমাৰ ফাৰ্ষ্ট ইয়াৰ ৰিজাল্ট। বাকী আমাৰ ৰিজাল্টৰ কামখিনি হে হৈছে, এতিয়া নেক্সট ছিজনত যাওঁগৈ। সকলৰ পৰা মই জানিব বিচাৰিছিলোঁ, যিহেতু আজি পলম হৈছে, বহুত দূৰতো ছাত্ৰ ছাত্ৰীসকল ঘৰত যাব, গতিকে 5 নম্বৰটো মই এটাই ক'ম যে আমাৰ এতিয়া নীটটো কম্পালচৰি হয়। নীটৰ পৰীক্ষাটো আমি আজি অনুষ্ঠিত কৰিছিলোঁ। নীটৰ পৰীক্ষাৰ ৰিজাল্টটো আমি ঈদৰ পিছত আমি ঘোষণা কৰিম। বাকী আৰু এটা কথা আপোনালোকে শুনি যাব, প্ৰথম অৱস্থাত ছাত্ৰ ছাত্ৰীসকল যেতিয়া আমাৰ ছায়েন্সত আহিছিলে তেতিয়া বহু ছাত্ৰ ছাত্ৰীসকলে ভয় খাইছিল, কিন্তু আজিৰ দিনত বহুতৰ ভয়টো গুচি গৈছে। আৰু ইনশাল্লাহ আৰু 1-2 মাহৰ ভিতৰতে সেই যে মিডিয়ামৰ যিখিনি প্ৰব্লেম, সেই মিডিয়ামৰ প্ৰব্লেমখিনি গুচি যাব। আৰু এটা কথা আমাৰ গাৰ্জেনসকলে অথনি অৱগত কৰিছিলে, আমাৰ এজন গাৰ্জেনে কৈছিল যে ছাবজেক্টবিলাক ঠিকমতে হৈছেনে নাই। আমাৰ ক্লাছ 9 আৰু 10ৰ ছাবজেক্ট এটা লৈ পেলাই আমাৰ প্ৰব্লেম চলি আছে। ছাত্ৰজনে এবাৰ কৈ এডভান্স ল'ব, দুদিন পিছত আকৌ কৈ ইলেক্ট্ৰনিক্স ল'ব। ছাৰ যদি এডভান্স জানো ইলেক্ট্ৰনিক্স ল'ম, আৰু যাৰ কাৰণে আমাৰ ইলেক্ট্ৰনিক্স আৰু এডভান্স ছাবজেক্টটো আমি বেছিকৈ কৰাব পৰা নাই, 20 দিন হৈছে। আৰু এইখিনি আমাৰ যিহেতু ইলেক্ট্ৰনিক্সতো মেক্সিমাম 15টা ক্লাছ লাগে। এডভান্স যি দুজনে ল'ব বুলি কৈছে এতিয়ালৈকে বা লৈছে, যিখিনি ক্লাছ কৰিছে আমি যিহেতু টিউশ্যনৰ নিচিনা আমি কৰাই দিম, গতিকে এডভান্সৰ চিন্তা কৰিব লাগে ইয়াত নাই, 100% হৈ যাব। আৰু সিহঁতক আমি অলৰেডি জনাইছোঁ। মোক এবাৰ আহি কৈছে যে ছাৰ যদি এডভান্স টান পাওঁ তেতিয়াহ'লে মই ইলেক্ট্ৰনিক্স ছাৰ ল'ব পাৰিম নেকি। মই কৈছোঁ ঠিক আছে ল'ব পাৰিবা। ইলেক্ট্ৰনিক্সটো আমি পঢ়োৱা নাই বেছিকৈ, আমিতো এডভান্সটো বহুতখিনি তথাপি পঢ়াইছোঁ, ইলেক্ট্ৰনিক্স আমি পঢ়োৱাই নাই। কাৰণ ইলেক্ট্ৰনিক্সটো পঢ়োৱাৰ ইমান দৰকাৰ নাথাকে, মাত্ৰ 10টা ক্লাছ ল'লে গোটেই বছৰৰ কোৰ্চ ফিনিছ হৈ যায়। গতিকে সেইটো কাৰণে আমাৰ এই এটা ছাবজেক্টত অসুবিধা হৈছে, বাকীখিনি আমাৰ ঠিকেই আছে। আৰু আমাৰ সেইটোৰ পিছৰ পৰা আমাৰ এডভান্সৰ ক্লাছটো পৰা ৰেগুলাৰ হ'ব, তাত চিন্তা কৰিব লগা একো কথা নাই। আৰু মই ল'ৰা ছোৱালীবিলাকক বেছি উৎসাহিত কৰোঁ যাতে এডভান্সটো লয়, ইলেক্ট্ৰনিক্সটো যাতে নলয়। কিন্তু গোটেই ছাত্ৰ ছাত্ৰীসকলে ইলেক্ট্ৰনিক্সটো ল'ব খোজে, কাৰণ তাতে নম্বৰটো এনেই পাই যায়, সিমান পঢ়িব লগা নাথাকে কাৰণে। খাৰিজ জামানৰ মাকে আমাক কৈছে ইংলিছ টকিং প্ৰেক্টিচটো লাগে। এইটো আমাৰ দৰকাৰ, বহুতখিনি আমাৰ এইটো লাগেই। কিন্তু এটা কথা আপোনালোকে জানেই চাগে, যিবিলাক ইণ্টিগ্ৰেটেড স্কুল থাকে তাতে ইংলিছ টকিঙত গুৰুত্ব বেছিকৈ নিদিয়ে, তাতে কনচেপ্ট ক্লিয়াৰত আমি বেছিকৈ গুৰুত্ব দিব লগা হয়। কাৰণ আমাৰ নীট বা JEE কোনো ধৰণৰ টকিংছটো নালাগে, সেইখিনিত আমাৰ কনচেপ্ট ক্লিয়াৰ কৰিব লাগে বেছিকৈ। আৰু যেতিয়া ছাত্ৰজনে আজিকালি বৰ্তমান আপোনালোকে গম পাইছে চাগে যে লোকেল লেংগুৱেজত এডুকেশ্যনটো বাধ্যতামূলক কৰিছে, যে ইংলিছ মিডিয়াম হিন্দী মিডিয়াম নহয়, যিটো ছাত্ৰ ছাত্ৰীৰ নিজা ঘৰুৱা লেংগুৱেজ সেই লেংগুৱেজত এডুকেশ্যনটো কম্পালচৰি কৰিছে বৰ্তমান। কাৰণ মুখেৰে ইংলিছটো পৰাই ক'লেই যে মানুহজন চোকা হ'ব তেনেকুৱা কথা নহয়, কনচেপ্ট জানে নে নাই। যদি কনচেপ্ট জানে তেতিয়াহ'লে নীটত হ'ব, যিমান ইংলিছ টকিং নাজানো সেইটো কামত নাহে। তথাপি মই শিক্ষাগুৰুসকলক কৈছোঁ, যিহেতু ইংলিছ মিডিয়ামৰ স্কুল, গতিকে আপোনালোকে আছামিজৰ লগতে ইংলিছ টকিংখিনি আপোনালোকে ধুনীয়াকৈ কৰিব, যাতে ছাত্ৰ ছাত্ৰীসকলে
ইংলিছ টকিং কৰিব পাৰে মানুহৰ লগত তাৰ লগতে বেছিকৈ মনোযোগ দিবলৈ কনচেপ্টত আমি কনচেপ্টত বেছিকৈ মনোযোগ দিওঁ আৰু এটা কথা বাইদেৱে খুব ধুনীয়া কথা কৈছে আমাৰ চিলড্ৰেন ডে বা যিকোনো ধৰণৰ প্ৰগ্ৰামত ছাত্ৰ ছাত্ৰীসকলক ক'বৰ কাৰণে উৎসাহিত কৰিব লাগে সেইটো খুব দৰকাৰ আমি ইনশাল্লাহ এই কামটো আমি পৰৱৰ্তী যিবিলাক প্ৰগ্ৰাম হ'ব তাতে আমি ইমপ্লিমেণ্টেশ্যন কৰি দিম ইনশাল্লাহ তাৰপিছত আমাৰ ছাদ হাছান চৌধুৰীৰ গাৰ্জেনে খুব ধুনীয়াকৈ কৈছে যে বাকী প্ৰব্লেমখিনি পোৱা নাই খালি এটাই প্ৰব্লেম কৈছে দুষ্টামি কৰে য়েছ এইটো একদম 100% সত্য কথা মই নিজেও গম পাইছোঁ মই নিজেও চিচি চাই থাকোঁ আৰু যাৰ কাৰণে মই বাহিৰৰ ৰিলিংটো লগাই দিছোঁ আগত ৰিলিং নাছিলে মোৰো বহুত টেনশ্যন হয় ৰিলিংটো লগাই দিলোঁ সিহঁতৰ দুষ্টামিৰ কাৰণে দুষ্টামিটো বহুত বেছিকৈ সিহঁতে কৰে কিছুমান ছাত্ৰ ছাত্ৰীয়ে গতিকে আজিৰ এই চেগতে মই গাৰ্জেন বা ছাত্ৰ ছাত্ৰী সকলোকে মই অনুৰোধ জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে ঘৰত কৈ দিব যাতে ক্লাছত দুষ্টামিটো নকৰে আৰু আমাৰ শিক্ষাগুৰুসকলেও যদি দুষ্টামি কৰা দেখে বিহিত ব্যৱস্থা ল'বৰ কাৰণে মই শিক্ষাগুৰুসকলক অনুৰোধ জনাইছোঁ তাৰপিছত ইংলিছ টকিঙৰ কথা বাইদেউ কৈছে আৰু আছামিজত তেখেতে প্ৰব্লেম পায় বুলি কৈছে আছামিজৰ বাইদেউ আছে আমাৰ তেখেতে আছামিজ ছাবজেক্টটো অলপ চাই দিব আৰিফ শ্বাহ আছামিজৰ প্ৰব্লেম আছে চাই দিব নামকেইটা মই লিখি ৰাখিছোঁ তাৰপিছত আমাৰ আৰু বাকী কোনো গাৰ্জেনে আমাক একো জনোৱা নাই বাকী মমতাজে মেথছৰ প্ৰব্লেম বুলি কৈছে আৰু শাকিলে আছামিজৰ প্ৰব্লেম বুলি কৈছে গোটেইখিনি প্ৰব্লেম আমি লিখি ৰাখিছোঁ প্ৰত্যেককেইটা কথা আমি ইমপ্লিমেণ্টেশ্যন কৰিম ইনশাল্লাহ জাষ্ট আপোনালোকৰ আমি দোৱা বিচাৰিছোঁ বাকী আমাৰ আৰু এটা এজেণ্ডা আছে যে হোষ্টেলৰ যিটো ৰুলছ আৰু ৰেগুলেশ্যন আছে সেইখিনি আপোনালোকে ভালকৈ জানি যাব আমি আগতকৈ এইবাৰ হোষ্টেলটো ভয়ংকৰ ষ্ট্ৰিক্ট আমি কৰিছোঁ আগতকৈ আমি হোষ্টেলত বহুতখিনি আমি আগুৱাই গৈছোঁ বৰ্তমান এটা সময় আছিল আমি য'তে খাইছোঁ তাতে গা ধুইছিলোঁ তাতে পঢ়ুৱাইছিলোঁ আজিকালি গা ধোৱাৰ জাগাটো বেলেগ হৈছে খোৱাৰ জাগাটো বেলেগ থকাৰ জাগাটো বেলেগ হৈছে আগত এটা স্থানতে আমাৰ আছিল এটা কথা হোষ্টেলটো ষ্ট্ৰিক্ট নকৰিবৰ কাৰণে কিছুমান গাৰ্জেনে আমাক মানে ইনডাইৰেক্টলি উৎসাহিত কৰি আছে যে হোষ্টেল ষ্ট্ৰিক্ট কৰিব নালাগে আকৌ কিছুমান গাৰ্জেনে কৈছে ছাৰ হোষ্টেল ষ্ট্ৰিক্ট কৰক গাৰ্জেনজনে ক'ব ছাৰ আপোনালোকে হোষ্টেলটো ষ্ট্ৰিক্ট কৰক আকৌ ফোন কৰি ক'ব ছাৰ ল'ৰাজনক শনিবাৰে পঠাই দিয়ক গাৰ্জেনজনে ক'ব ছাৰ ল'ৰাবিলাকক বাহিৰত ওলাবলৈ নিদিব আকৌ গাৰ্জেনজনে ক'ব মই ৰাস্তাত ৰৈ আছোঁ তুমি ৰাস্তাত আহি মোক লগ কৰা মই আচৰিত হৈছোঁ ছাত্ৰজনে হোষ্টেলৰ পৰা আহি ৰাস্তাত লগ কৰিবলৈ গাৰ্জেনজনে গাড়ী লৈ যাব এইটো কেনেকুৱা কথা হ'ব পাৰে কওক গাৰ্জেনজনে হোষ্টেলত লগ কৰিব লাগিব এতিয়া ছাত্ৰজনে আল্টিমেটলি চান্স পালে এদিন গাৰ্জেন আহিলে ঠিক আছে পিছদিনাও ৱাৰ্ডেনজনক ক'ব মোৰ দেউতা ৰৈ আছে ৰাস্তাত প্ৰব্লেমটো হ'বনে নাই বয়জ হোষ্টেলত আগত প্ৰব্লেম বহুত আছিলে বৰ্তমানতো একো প্ৰব্লেম নাই হোষ্টেলত এক বিন্দু পৰিমাণৰ প্ৰব্লেম নাই এটা প্ৰব্লেম আছে পানী নতুনটো বৰিং কৰা হৈছে কাৰণে পানীৰ তলত বালি ওলাইছে কিন্তু আইৰণটো ইমান নাই নতুন পানী তলত থাকে বৰ্তমান প্ৰায় প্ৰব্লেম ছল্ভ হৈ গ'ল গতিকে আপোনালোকক মই আজি লাষ্ট বাৰ কৈছোঁ ৰিকুৱেষ্ট কৰি